আমাৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডত আমি শ্ৰী পুলক বেনাৰ্জী ছাৰক আমি সন্মানিত কৰাৰ কথা ভাবিছোঁ আৰু লগতে এমাৰ্জিং জাৰ্নেলিষ্ট বশিষ্ঠদেৱ ফুকন আপোনালোকক জনাব পাই সুখী হৈছোঁ যে অহা 23 ডিচেম্বৰত নামিয়া মেনৰত আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিব গৈ আছোঁ আৰু আমাৰ উদ্দেশ্য হ'ল বেলেগ বেলেগ ফিল্ডত ভাল কাম কৰি হোৱা যিসকল ব্যক্তি আছে সেইসকল ব্যক্তিক উৎসাহিত কৰা আৰু আজিৰ প্ৰেছ বাৰ্তাত বঁটাপ্ৰাপকসকলৰ নাম আমি উল্লেখ কৰিম আৰু লগতে অনুষ্ঠানত দ্য ৰয়েল এফেয়াৰৰ 7th এডিশ্যনৰ যি কেলেণ্ডাৰ সেই কেলেণ্ডাৰৰ থিমটো আমি এনাউন্সমেণ্ট কৰিব গৈ আছোঁ কাৰণ এইবাৰ আমাৰ যি কেলেণ্ডাৰৰ থিম হয় আমি অলপ ব্যতিক্ৰমীভাৱে কৰাৰ কথা আমি চিন্তা কৰিছোঁ কাৰণ আমি কেলেণ্ডাৰ থিমটো নাম ৰাখিছোঁ দ্য জেণ্টেল ওমেন আৰু সেই এগৰাকী লেডিয়ে নিজৰ জীৱনটো কেনেকুৱাকৈ আগবঢ়াই লৈ যায় সেই থিমটোত প্ৰত্যেকটো মাহৰ ছবিয়ে এটা এটা বস্তু প্ৰকাশ কৰিব বা ব্যাখ্যা কৰিব আৰু অংকুৰম এক্সেলেঞ্চ এৱাৰ্ডৰ 6th এডিশ্যনৰ এৱাৰ্ডি লিষ্ট মই ঘোষণা কৰিব গৈ আছোঁ আমাৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডত আমি শ্ৰী পুলক বেনাৰ্জী ছাৰক আমি সন্মানিত কৰাৰ কথা ভাবিছোঁ আৰু লগতে এমাৰ্জিং জাৰ্নেলিষ্ট বশিষ্ঠদেৱ ফুকন বেষ্ট মিডিয়া হাউচ প্ৰতিদিন টাইম বেষ্ট প্ৰিণ্ট মিডিয়া অসমীয়াৰ প্ৰতিদিন ছ'চিয়েল এক্টিভিষ্ট শ্ৰী বুকুল বৰা কমিউনিটি হিৰো এৱাৰ্ড সময় গগৈ এডুকেটৰ ডক্টৰ অমৰজ্যোতি চৌধুৰী বেষ্ট মুভি পাইছে বিদুৰ ভাই 2024 বেষ্ট ডাইৰেক্টৰ সুব্ৰত কাকতি বেষ্ট এক্টৰ ৰবি শৰ্মা বেষ্ট এক্টৰ ফিমেল স্নিগ্ধা গগৈ বেষ্ট ছিংগাৰ প্ৰবীণ বৰা বেষ্ট ছিংগাৰ ফিমেল পৰিস্মিতা ফুকন বেষ্ট ছাপৰ্টিং এক্টৰ প্ৰিয়ম পল্লৱী আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন ইন মিউজিক ইণ্ডাষ্ট্ৰি জুবিন গাৰ্গ বেষ্ট প্ৰডিউচাৰ অক্ষিতা নাৰায়ণ আৰু তাৰ লগতে আমি এৱাৰ্ড কেটেগৰীত হেল্থ ছেক্টৰৰ আৰু 7টা এৱাৰ্ড আছে আৰু আমি অতি সোনকালে এই 7টা এৱাৰ্ডো এনাউন্সমেণ্ট কৰিম আৰু এতিয়া আমি যি থিম আছে দ্য ৰয়েল এফেয়াৰ কেলেণ্ডাৰৰ থিমটোৰ বিষয়ে বিশ্লেষণ কৰিব মিষ্টাৰ ভাস্কৰ শইকীয়া ৰয়েল এফেয়াৰৰ যোনখন কেলেণ্ডাৰ ওলাইছে আজি বহুত বছৰৰ পৰা ওলাই আছে চ' এইবাৰৰ যোনটো কেলেণ্ডাৰ ওলাব গৈ আছে দিছ ইজ গোয়িং টু বি এ ভেৰি ডিফাৰেণ্ট ওৱান বিকজ আমি যোনটো এটা থিম ৰাখিছোঁ জেনেৰেলি আমি কি কওঁ আমি কওঁ জেণ্টেলমেন সেই শব্দটোৱে আমি চবেই জানো জেণ্টেলমেন why not gentlewoman, right? So we always talk about the the negative side of a lady's like woman's life, like cruelty, struggle, pain, but we hardly talk about the good side of a woman. So a calendar khonot ami hetu bostu project koribo bisarisu through different photographs with different styling, different costumes. আমি কস্টিউমটো অকণমান ভিণ্টেজ ৰাখিছোঁ টু মেক ইট আ ডিফাৰেণ্ট কাইণ্ড অফ এ কেলেণ্ডাৰ আৰু এভৰি আপুনি দেখিব যেতিয়া আমি ৰাতিপুৱা কিবা এটা বস্তু দেখোঁ ফটো এখনে দেখিছোঁ কিবা এটা ইনচিডেণ্ট দেখিছোঁ ভাল পজিটিভ বস্তু এটা দেখিলে আমাৰ দিনটো পজিটিভ হয় ৰাইট নেগেটিভ এটা দেখিলে নেগেটিভ হয় চ' এই কেলেণ্ডাৰখনত আমি ছ' মাছ অফ পজিটিভিটি দেখাব বিচাৰিছোঁ ৰিগাৰ্ডিং এ লাইক ওমেন্স লাইফ তেওঁ কেনেকুৱা লাইফষ্টাইলটো এটা দিনৰ আমি বস্তুটো প্ৰজেক্ট কৰিম মানে মৰ্ণিঙৰ পৰা লৈ পেলাই নাইটলৈকে হাউ শ্বি ডিলছ উইথ দ্য এভৰিথিং যোনটো এটা দিনত মানুহে কৰে উইথ ছ' মাছ অফ কনফিডেন্স উইথ এলিগেন্স উইথ ছফিষ্টিকেশ্যন এণ্ড উইথ ভইচ চ' এইখিনি বস্তুৱেই দেখাবলৈ গৈ আছোঁ ইন দিছ কেলেণ্ডাৰ আৰু যোন মডেল থাকিব আমাৰ এই কেলেণ্ডাৰখনত গোটেইখিনি আমাৰ গুৱাহাটীৰে মডেল আমি নিজৰ মডেলখিনিকে ৰিপ্ৰেজেণ্ট কৰি আছোঁ আৰু পল্লৱীয়ে কৰি আছে ডিজাইনিং পাৰ্টটো কষ্টিউমছ এণ্ড অল আই উইল বি লুকিং আফটাৰ দ্য হেয়াৰ ষ্টাইল পাৰ্ট বিকজ ভিণ্টেজ বুলি ক'লে হেয়াৰ ষ্টাইল শুড বি ডিফাৰেণ্ট চ' পিংবিলাই এইখিনি কৰিব So we are expecting a very positive response from the general public
আৰু with the award function, this is going to be a very good program, we hope so, and we are giving our best to make it a grand success. Thank you.